NSIDCL তথা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণ আৰু NSIDCLৰ অধীনত কৰ্মৰত একাংশ অভিযন্তাৰ চূড়ান্ত ভুলৰ বাবেই বাৰুকৈ জ্বলা কলা খাইছে শিৱসাগৰৰ দৰিকা পাৰৰ নামতিয়াল পথাৰৰ ৰাইজে। মই প্ৰথমে এটা 4 লেনযুক্ত পথটো দেখুৱাব বিচাৰিছো, যিটো পথ NSIDCLে নিৰ্মাণ কৰিছিলে। সেই পথটো তাৰ কাষত যিবিলাক নলা নৰ্দমা যি ধৰণে নিৰ্মাণ কৰিব লাগিছিলে তেনেধৰণে নিৰ্মাণ নকৰিলে। চূড়ান্ত বিসংগতিপূৰ্ণভাৱে অভিযন্তা বিলাকে নলা নৰ্দমাসমূহ বন্ধ কৰি দিলে। তাৰ পিছত নতুনকৈ যি নলা নৰ্দমা খান্দি নিৰ্মাণ কৰিব লাগিছিলে তেনে নকৰিলে, আৰু যাৰ কুফল ভুগিছে এই স্থানীয় ৰাইজে। মই দেখুৱাইছো যে এজাক বৰষুণ দিলেই ৰাষ্ট্ৰীয় ঘাইপথৰ তথা সেই নতুনকৈ নিৰ্মাণ কৰা 4 লেনযুক্ত পথৰ পৰা পানী বাগৰি আহি মানুহৰ বাসগৃহত প্ৰৱেশ কৰহি। কাৰণ এই ঘাইপথটোৰ কাষত যিটো নলা থাকিব লাগিছিলে সেই নলা বৰ্তমান সম্পূৰ্ণ বন্ধ হৈ আছে। তাত কোনো নিৰ্মাণ কাৰ্য বৰ্তমান হোৱা নাই। য'ত নিৰ্মাণ কৰিছিলে সেইবিলাকো আধৰুৱা হৈ থাকিলে, যাৰ বাবে এজাক বৰষুণ দিলেই এই দৰিকা পাৰৰ ৰাইজে, বিশেষকৈ দৰিকা পাৰৰ নামতিয়াল পথাৰ অঞ্চলৰ ৰাইজে ইয়াত তেওঁলোকৰ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী হয়, তেওঁলোকৰ চোতাল বুৰি আছে। মই দেখুৱাইছো। ইয়াৰ উপৰিও যিবিলাক উপপথ আছে সেই উপপথ বিলাক সম্পূৰ্ণ পানীত ডুব যায়, আৰু এই সমস্যা কেইবামাহ ধৰি হৈ আছে যদিও গা লৰা নাই NSIDCL কৰ্তৃপক্ষ আৰু সেই অকৰ্মণ্য অভিযন্তা বিলাকৰ। মই প্ৰথম আপোনাৰ ওচৰলৈ আহিছো। দাদা, কোন মাহৰ পৰা এই সমস্যা হৈ আছে? আমি বৰষুণ আৰম্ভ হৈছিলে মাৰ্চৰ প্ৰায় 12 নে 14 তাৰিখৰ পৰা। ঠিক 12-14 তাৰিখৰ পৰাই আমি এই সমস্যাত ভুগি আছো। মানে বৰষুণ দিলে আমাৰ ৰাস্তাৰ পানীটো গোটেইখিনি নামি আহে আমাৰ ঘৰৰ ভিতৰলৈ। অহাৰ লগে লগে আপোনাৰ ঘৰৰ ভিতৰতো সোমাই যায়, চোতালে বাৰীয়ে চাৰিয়ে এটো জেড তাৰমানে আপোনাৰ গোটেই দিনটো পানী সিঁচি থৈ গুচি যায়। এতিয়া এই সমস্যাৰ পৰা মুক্ত পাবলৈ আপোনালোকে নিজে কি ব্যৱস্থা কৰিছে? আমি নিজে এতিয়া ঘৰৰ ভিতৰৰ পৰা সৰু মটৰ এটা দি বাহিৰলৈ পানীখিনি উলিয়াওঁ, আৰু ৰাতিপুৱা মানে বাহিৰত ডাঙৰ মটৰ লগাওঁ। প্ৰায় 380 ফুট মই পাইপ লগাই এতিয়া পানী পঠিয়াই আছো বৰ্তমান। এই যি মটৰ ব্যৱহাৰ কৰিছে তাততো হয় বিদ্যুৎ শক্তিৰ প্ৰয়োজন হৈছে, নহলে ডিজেল প্ৰয়োজন হৈছে। আমাৰ এতিয়া প্ৰতিদিনে মানে 4 লিটাৰ 5 লিটাৰ পেট্ৰল লাগে। মই এতিয়া আকৌ কোনে বহন কৰে? নিজে কৰি আছো, আৰু দিনটো লেবাৰ আছেই আপোনাৰ, গোটেই দিনটো লাগে পানী সিঁচিবলৈ। এতিয়া চাওক ৰাতিপুৱা মই সেই পাইপ বিলাক দেখুৱাম, কিন্তু তাৰ পূৰ্বে মই ভাষ্য ল'ব বিচাৰিছো। আপোনাৰো চাগে একেই সমস্যা? কি হৈছে ইয়াত? নমস্কাৰ। আমাৰ তাৰমানে এইটো অঞ্চলত আজি বক্তাই কৈ থৈ গৈছে যে মই জনাত ফেব্ৰুৱাৰী মাহৰ পৰা মানে বৰষুণ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই আমি সমস্যাত ভুগি আছো। আৰু NSDCLৰ যিবিলাক কাম, সেই কামবিলাক আধৰুৱা হৈছে, আৰু সিহঁতৰ যি কাম কৰি থৈ গৈছে ভঙা চিঙা ৰাস্তা খহি আহিছে, বালি মাটি দি পিনি তেওঁলোকে মানে ফিল আপ কৰিছিলে। আমাৰ যিটো অৰিজিনেল নলা সেইটো বন্ধ কৰি দিলে, বন্ধ কৰি পিনি তাৰ ওপৰত ৰাস্তা বনাই দিলে। ৰাস্তা বনোৱাৰ পিছত এতিয়া পানী যোৱাৰ বাট নাই হয়, কৃত্ৰিম পানী যোৱাৰ বাট নাই। বাইদেউ, ইয়াত আহিছে নেকি এই পৰিস্থিতি চাবলৈ? হয়, আহিছে নাই NSIDCL হওক বা অভিযন্তা হওক? NSIDCLৰ তেওঁলোকে এইটো দায়িত্বত নাই বুলি কৈ দিয়ে। পানী যোৱা নলাটো তেওঁলোকে বাইলেনটো লাগে তেওঁলোকৰ দায়িত্ব বুলি কয়। আমি যিহেতু ব্যক্তিগতভাৱে লগ কৰিছো আমাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া যিহেতু মন্ত্ৰী হ'ল, তেখেতকো আমি ব্যক্তিগতভাৱে লগ কৰি কথাবিলাক আমি জনাইছো। প্ৰশাসনে কি কয়? প্ৰশাসনে আহি এইটো নলাটো অলপ উলিওৱা নিচিনা কৰে, আকৌ পানী দিলে বৰষুণ দিলে যিহেতু খহি আহে আকৌ নলাবোৰ বন্ধ হৈ যায়। মানে ইয়াত সম্পূৰ্ণ বিসংগতিপূৰ্ণভাৱে কামটো কৰি থৈ গ'ল। একদম বিসংগতিপূৰ্ণ। আমাৰ যিটো প্ৰাকৃতিকভাৱে যোৱা পানীটো আমি আমাৰ ব্যক্তিগতভাৱে নলাসমূহ আছিলে কালভাৰ্ট সকলো উঠাই দিয়াৰ ফলত পানীটো আমাৰ যিটো দৰিকা নৈত পৰে, সেই নৈত পৰা খিনি আমাৰ সমস্যাৰ সন্মুখীন হৈ গ'ল। সেইকাৰণে বৰষুণ দিলে আমাৰ ঘৰ বাৰীৰ ভিতৰত সকলো একাকাৰ নপৰেগে, যিহেতু কালভাৰ্ট উঠাই থোৱা আছে। মোৰো সেই একেই সমস্যা, মোৰ ঘৰত একেই পানী এতিয়া সোমাই আছে। মোৰো সেই সৰু বাচ্ছা আছে, মোৰ প্ৰব্লেম সেইটো কাৰণে হয়। আৰু আপোনাৰ ইয়াত এতিয়া আমিও সেই মেচিন লগাই সিঁচি আছো। ইয়াত আমি DC ওচৰতো কমপ্লেইন আপোনাৰ 3-4 বাৰ মান দিয়া হয়, কিন্তু এই আহি মেলি চাই আৰু গুচি যায়। NSIDCLৰতো তেওঁলোকে কামেই নাই। হয়, বৰষুণ দিলেই এইসকল স্থানীয় ৰাইজ সমস্যাৰ সন্মুখীন হয়, কাৰণ ইয়াত
ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথলৈ উন্নীতকৰণৰ কৰাৰ পিছত যি ধৰণে নলা নৰ্দমা ইয়াত নিৰ্মাণ কৰিছিলে সেয়া নকৰিলে, আগৰ নলাবিলাক পুতি পেলালে। আৰু মই দেখুৱাইছো এই স্থানীয় ৰাইজে এইবিলাক যিবিলাক মই দেখুৱাইছো পাইপ, এই পাইপবিলাক বৰ্তমান ইয়াত নিজে স্থাপন, নিজৰ ব্যক্তিগত পকেটৰ খৰচ কৰি, পকেটৰ টকা খৰচ কৰি ইয়াত পাইপ স্থাপন কৰিবলগীয়া হৈছে। কাৰণ বৰষুণ দিলে তেওঁলোকৰ ঘৰত একাঠু পৰ্যন্ত পানী হয় আৰু সেই পানী নিষ্কাশন নিজে কৰিবলগীয়া হয়। পাইপ ফিটিং কৰি লৈছে, মটৰ বহুৱাই লৈছে আৰু নিতৌ বৰষুণ দিলে তেওঁলোকৰ কৈছে ইতিমধ্যে 1000 টকাৰ ওপৰত এদিনত খৰচ হয়। গতিকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, এই সমস্যা দূৰ কৰিবলৈ অনাগত সময়ত NSIDCL কৰ্তৃপক্ষ, শিৱসাগৰ জিলা প্ৰশাসনে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।